সাংঘাতিক প্ৰভাৱ পৰিছে এই যিটো প্ৰলয়ংকৰী বান আহিলে সেই প্ৰলয়ংকৰী বানৰ পাছত গোটেই চৰাইদেউ আৰু শিৱসাগৰ এই দুইখন জিলাৰ যিটো অৰ্থনীতি সেই অৰ্থনীতিটো সম্পূৰ্ণৰূপে ভাগি পৰিছে পুৱাৰ ভাগত মই দেখুৱাইছিলোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকল কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকক গোটেই চাহ বাগানৰ গছসমূহ লাহে লাহে মৰিবলৈ আৰম্ভ কৰিছে যিহেতু এসপ্তাহ 7 দিন পানীত থাকিলে পানীত থকাৰ পিছত বাগানসমূহ মৰিবলৈ গছসমূহ মৰিবলৈ আৰম্ভ কৰিছে চাহ গছসমূহ আৰু এতিয়া মই এটা অফছেট প্ৰিণ্টিং প্ৰেছত মই উপস্থিত আছোঁ অফছেট প্ৰিণ্টিং প্ৰেছত উপস্থিত আছোঁ সেই অফছেট প্ৰিণ্টিং প্ৰেছটোত পানী সোমোৱাৰ পাছত কি পৰিৱেশ সৃষ্টি হ'ল এইটো হৈছে এটা ইকো ছলভিং মেচিন ইয়াৰ মডেলটো হৈছে ইকো 3200 এইটো হৈছে হাই কোৱালিটি যিবোৰ প্ৰিণ্টিং কৰা হয় যেনে ধৰক গ্ল'চাইনৰ পৰা আৰম্ভ কৰি যিবোৰ হাই কোৱালিটি প্ৰিণ্টিং কৰা হয় সেই হাই কোৱালিটি প্ৰিণ্টিং মেচিনটো এই বানত যেতিয়া বুৰ গ'ল এই বানত বুৰ যোৱাৰ পাছত মেচিনটো এতিয়া সম্পূৰ্ণ বেয়া হৈ থাকিল ইয়াত প্ৰিণ্টিং নলয় মেচিনটো অন হয় কিন্তু ইয়াত প্ৰিণ্ট কৰিব নোৱাৰে প্ৰিণ্ট নলয় এতিয়া এই মেচিনটোৰ দাম আছিলে প্ৰায় 10 লাখ টকা 10 লাখ টকা এই মেচিনটোৰ দাম এতিয়া যিহেতু 10 লাখ টকা ইয়াত হাই কোৱালিটি প্ৰিণ্টিং কৰা হয় আৰু এই মেচিনটো যেতিয়া বেয়া হৈ থাকিলে এই মেচিনটো ভাল কৰিব হ'লেও অতি কমেও আপোনাক 2.5 পৰা 3 লাখ টকাৰ প্ৰয়োজন হ'ব মই কৈছোঁহে 2.5 পৰা 3 লাখ টকাৰ প্ৰয়োজন হ'ব যদি সম্পূৰ্ণৰূপে বিকল হৈ যায় তেতিয়াতো শেষ যদি 2-2.5 লাখ টকা খৰচ কৰি ভাল হয় তেতিয়া এই যিগৰাকী স্বত্বাধিকাৰী আছিলে তেওঁ কিছু পৰিমাণে সকাহ পাব নহ'লে তেওঁৰ ভৱিষ্যতটো অন্ধকাৰ এতিয়া আন কিছু মেচিনত মই মেচিন তেওঁক দেখুৱাবলৈ লৈ যাম আপোনাক এইটো এটা মেচিন আছিলে এই মেচিনটোত কিছু পৰিমাণে সকাহ পালে তেওঁলোকে এই মেচিনটো এতিয়ালৈকে ঠিক হৈ আছে এই মেচিনটো চলাব পৰা হৈছে বাকীখিনি বেয়া হ'ল এইটো মেচিন ঠিক একেধৰণৰ ইকো মেচিনে এইটো এটা হাই কোৱালিটি প্ৰিণ্টিং মেচিনে আছিলে এইটো ঠিক হৈছে কিন্তু সেইটো বেয়া হ'ল এতিয়া মই ভিতৰৰ আপোনাক দৃশ্য দেখুৱাম ইয়াৰ ভিতৰৰ যিসমূহ অফছেট প্ৰিণ্টিং মেচিন আছে অমিত আহি আছে ভিতৰলৈ এইটো হৈছে আন এটা অফছেট প্ৰিণ্টিং মেচিন এইটো হৈছে অফছেট প্ৰিণ্টিং মেচিন ইয়াৰ দাম হৈছে আজিৰ তাৰিখত প্ৰায় 7 পৰা 8 লাখ টকা এই মেচিনটোৰ দাম 7 পৰা 8 লাখ টকা এই মেচিনটো সম্পূৰ্ণৰূপে বেয়া হৈ থাকিলে এই মেচিনটো ভাল কৰিবলৈ মেকানিক আহিছে মেকানিকে চাই আছে কিন্তু এতিয়ালৈকে কোনো কাম হোৱা নাই ঠিক পূৰ্বৰ যিটো মেচিন আমি দেখুৱালোঁ সেই মেচিনটো মেকানিক আহিলে চালে তেওঁলোকে ভাল কৰিব পৰা নাই কিছু পাৰ্টছৰ অৰ্ডাৰ দি থৈছে সেই পাৰ্টছখিনি অনাৰ পিছত তেওঁলোকে লগাই চাব যদি লগাই চোৱাৰ পিছত ভাল হ'ল নহ'লে বেয়া হ'লে গ'ল অৰ্থাৎ তাত আপোনাৰ যিটো মেচিন দেখুৱালোঁ সেই 10 লাখ টকা আৰু এই যিটো মেচিন দেখুৱালোঁ মেচিনটোৰ দাম আজিৰ তাৰিখত 8 লাখ টকা বজাৰ মূল্য লগত GST পাণসমূহ বস্তু আছেই যদি GSTকে ধৰি গোটেই লগাওঁ তেতিয়াহ'লে প্ৰায় এই দুইটা মেচিনৰ দাম 19 লাখ টকা পাৰ হ'ব প্ৰায় 20 লাখ টকা পাৰ কেৱল ইয়াতে সমাপ্ত হোৱা নাই তেওঁলোকৰ এই দুইটা মেচিন চলাবৰ কাৰণে আনুষংগিক যিবোৰ বস্তু লাগে তেওঁলোকৰ গুদামত থকা যিবোৰ কাগজ পত্ৰৰ পৰা আৰম্ভ কৰি যিসমূহ পেপাৰ আছিলে সেই পেপাৰসমূহ সম্পূৰ্ণৰূপে বেয়া হৈ গ'ল পৰি গ'ল এইখিনি পেপাৰবোৰ দেখিছে এই তেনেধৰণৰ যিবোৰ পেপাৰ আছিলে পেপাৰবোৰ পৰি গ'ল সেই পেপাৰবোৰ নষ্ট হৈছে গোটেইখিনি তেনেধৰণৰ আপোনাক ঠিকে আছে বাৰু আপোনাক গোটেই কওকচোন কিমান কেনেধৰণৰ কি মেচিন আছিলে কি বেয়া হ'ল আপোনাৰ মোৰ ইকো ছলভেণ্ট আছিলে ফ্লেক্স মেচিন আছে তাৰপিছত আপোনাৰ ডিজিটেল আছে অফছেট আছে তাৰপৰা আপোনাৰ বেগ চিলোৱা মেচিন আছে মানে আজিকালি যিবিলাক অত্যাধুনিক ওলাইছে সেইবিলাক মেচিন আছে তাৰ ভিতৰতে অফছেটটো সম্পূৰ্ণ বেয়া হ'ল বুলি ভাবিছোঁ মানে এতিয়ালৈকে মেকানিকে ক'ব পৰা নাই কিমানখিনি বেয়া হ'ল ধৰক আৰু ইকো ছলভেণ্টটোতো মোটামুটি ধৰক 2.5-3 লাখৰ ভিতৰত বনি যাব বুলি কৈছে কিন্তু এতিয়ালৈকে মানে সঠিককৈ তেওঁলোকেও ক'ব পৰা নাই পাৰ্টছ আহিব পাৰ্টছ অহাৰ পিছত লগাই চাব তেওঁলোকে কোৱা মতে পাৰ্টছ আহিলে লগাই চাব তাৰপিছতহে ক'ব পাৰিব যে এইটো কিমানখিনিলৈকে যদি পাৰ্টছখিনি অনাৰ পিছত নলগাই তেতিয়াহ'লে পাৰ্টছৰ পইচাটো আপোনাৰ এনেই যাব হয় সেইটোতো দিব লাগিব 2.5-3 লাখ টকা গ'ল প্ৰায় 2.5-3 লাখ টকাৰ আৰু কি গ'ল মোৰ তাৰপিছত মেচিনৰ ভিতৰত এইকেইটা গ'ল আৰু গুদামত মোৰ মানে যথেষ্ট বস্তু আছিলে ধৰক এইবিলাক নন অভেন বেগ দেখিছে তাৰপৰা ফ্লেক্সৰ যিবিলাক ৰোল থাকে মিডিয়া থাকে সেইবিলাক ফ্লেক্সৰ ৰোলসমূহ মই দেখুৱাই লওঁ আপোনাক চাব যিবোৰ ফ্লেক্সৰ ৰোল আছে বোকা লাগি আছে এনেধৰণৰ ফ্লেক্সৰ ৰোল থাকে এইবোৰ হৈছে ফ্লেক্সৰ ৰোল তলত পৰি আছে এইবোৰ ফ্লেক্সৰ ৰোল দেখিছে আপুনি এইবোৰ হৈছে ফ্লেক্সৰ ৰোল এই ওপৰত বোকা লাগি আছে এইবোৰ সম্পূৰ্ণভাৱে বোকা এইবোৰ এই যিখিনি অলপমান বাচি থাকিলে তেওঁ সেইখিনি আনি থ'লে এনেধৰণৰ ফ্লেক্সৰ ৰোল প্ৰায় 50 পৰা 100 টকাতকৈ বেছি আছিলে সেইখিনি গেলি শেষ হ'ল এই ফ্লেক্সৰ ৰোলবোৰ কিমান দাম লয় প্ৰায় একেবাৰে সৰুটো 11,000 যিটো সৰু ফ্লেক্সৰ ৰোল 11,000 আপোনাৰ 11,000 মই 15 দিনৰ একচুৱেলি আমি বস্তু বাহানি আনো ধৰক 15 দিন 20 দিনৰ ভিতৰত তেওঁলোকক পে'মেণ্ট কৰোঁ কিন্তু যোৱা বানপানী হোৱাৰ তাৰ আগৰ সপ্তাহত আহিছিলে মই অলপো পে'মেণ্ট কৰিব নাপালোঁৱে মানে সেইখিনি সম্পূৰ্ণ মানে ধৰক লছতে আছিলে সেইখিনি প্ৰায় 3টা গুদামত মিলাই লছ হোৱাখিনি ধৰি লওক 10 লাখ মান হ'ব
এনেকুৱা ৰোল পেপাৰ ৰোল হয় এই পেপাৰ ৰোল মোটামুটি ধৰক 6-7 লাখ টকাৰ লছ হৈছে। আৰু কি লছ এই নন অভেন বেগ আছিলে, নন অভেন বেগখিনি মই দেখোঁ এই হালধীয়া কালাৰ যিখিনি নন অভেন বেগ মই সেইখিনিও এবাৰ আপোনাক দেখুৱাই লৈছোঁ। চাওক ভাবিছোঁ এইখিনি হৈছে নন অভেন বেগ। এনেধৰণৰ নন অভেন বেগ থাকে তেওঁলোকৰ এইবোৰ। এই বেগবোৰ বহুত বেগ আছিলে তেওঁলোকৰ গুদাম, 3টা গুদাম আছিলে। সেই 3টা গুদাম সম্পূৰ্ণভাৱে পানীৰ তলত নন অভেন বেগবোৰ বেয়া হ'ল, নহয় নন অভেন বেগবোৰ বেয়া হ'ল। আৰু এনেধৰণৰ পেপাৰ আছিলে এইবিলাক আটাইতকৈ দামী পেপাৰ ধৰক ডিজিটেল পেপাৰ বুলি কয়। আমাৰ সেইটো মেচিনটো আছে, এই মেচিনত প্ৰিণ্ট হোৱা এই পেপাৰবোৰ কিমান দাম লয় এইবোৰ? এইটো আপোনাৰ কাৰ্টুন লয় 6,000 টকা। এটা কিমান পিচ থাকে? 10 পিচকৈ থাকে। 10 পিচকৈ থাকে। 10 পিচকৈ থাকে। আপোনাৰ পেপাৰ থাকে এনে পেকেটত 100 পিচ, সেই তেনেকুৱা 100 পিচৰ পেকেট, কাৰ্টুনত 10 পিচ থাকে। তেনেকুৱা প্ৰায় আপোনাৰ 30 কাৰ্টুনমান পেলনি, সম্পূৰ্ণ পেলনি গ'ল। 30 কাৰ্টুনমান সম্পূৰ্ণ পেলনি গ'ল। এই অকল এইটো পেপাৰ। এইবিলাকতো মই হিচাপে নকৰিলোঁ, আৰু এইবিলাক হিচাপ কৰিবলৈ মানে হেৰিয়ে নাই। এইবোৰ যিবোৰ A4 যিবোৰ পেপাৰবোৰ আছে, এনেধৰণৰ A4 যিখিনি পেপাৰ আছিলে দেখুৱাইছোঁ, A4, A3, A6 তিনিটা থাকে, A3, A4, A6। এই পেপাৰখিনিও সম্পূৰ্ণৰূপে এনেধৰণৰ কিমান পেপাৰ বেয়া হ'ল তাৰ কোনো হিচাপ নাই। অৱস্থা নাইকিয়া হ'ল, তাত হিচাপ উলিয়াব পৰা অৱস্থা নাই, পেলাই দিবলগীয়া হ'ল। পেলাই দিবলগীয়া হ'ল। কাৰণ আপোনাৰ ওচৰে পাজৰে আকৌ ঘৰো আছে, এইবিলাক আকৌ হানি কৰিব ধৰক, চফা কৰিবলগীয়া হ'ল। চফা কৰোঁতে আপোনাৰ গোটেইখিনি পেলাই দিবলগীয়া হ'ল। এতিয়া মানে অনুমান কৰিলে আপোনাৰ প্ৰায় 30 লাখমান টকাৰ সামগ্ৰী। টকাটো একেবাৰে হিচাপত ওলাই আছে, 32 লাখৰ ওচৰত আমি হিচাপ কৰিছিলোঁ। তাৰপিছত আৰু বাকীখিনি খুচুৰাখিনি নাই, আৰু খুচুৰাখিনি হিচাপ কৰা নাই, সেইবিলাক নকৰিলোঁ। এতিয়া হেৰি আপোনাৰ ইয়াত কেইজন কৰ্মচাৰী আছে? এনেই মোৰ ইয়াত আছে আপোনাৰ 5জন, আৰু ধৰক সেই বেগ চিলোৱা তেনেকুৱা কৰি আপোনাৰ টোটেল 12টা পৰিয়াল মানে চলি আছিলোঁ। 12টা পৰিয়াল চলি আছে, আৰু পাৰ্টনাৰ 2জন আছোঁ, টোটেল 14জন ধৰি লওক। এতিয়া কি হ'ব আপুনি কেনেধৰণে এতিয়া আগবঢ়াব? তাকে মইতো ভাবিয়ে পোৱা নাই এতিয়ালৈকে, মানে মেচিনখিনি ঠিক হোৱালৈকে চিন্তা কৰি আছোঁ। যদি ঠিক হৈ যায়তো হৈ গ'ল, নহ'লেতো আপুনি আগৰ নিচিনা মই তেওঁলোককো হেৰি দিব নোৱাৰিম, কাৰণ মোৰ একোৱেই নাথাকিলে ধৰক। আৰু তেওঁলোকক যিহেতু তেওঁলোকতো চলিব লাগিব, আৰু মই যদি ইয়াৰ পৰা উপাৰ্জন কৰিব নোৱাৰোঁ কেনেকৈ দিম? উপাৰ্জন কৰিবলৈতো মোৰ মেচিনবিলাক লাগিব, আৰু মোৰ সম্পূৰ্ণ মানে বেংক লোনটো আছে। বেংক লোনৰ উপৰিও এইখিনি চব মই মানে বাকীতে অনা, তেওঁলোকৰ লগত ভাল এটা মোৰ ৰিলেশ্যন হৈ গৈছিলে, 10 বছৰৰ পৰা কৰি আছোঁ। সম্পূৰ্ণ এই বেগো আহিছে আপোনাৰ ধৰক 19 তাৰিখে হেৰি হ'ল, 15 তাৰিখে আহি পাইছে বেগ। হয়। EMI কিমান হয় আপোনাৰ মাহে? EMI আছে আপোনাৰ, এটা আছে 20,000, দুটা আছিলে, এটা 20,000, এটা 12,000। 32,000 টকা EMI আছিলে। আৰু আপোনাৰ 7টা পৰিয়ালৰ কিমান? টোটেল 12জন পৰিয়াল আছে। মানে কিমানকৈ দিব লাগিব মাহে? এভাৰেজ আপোনাৰ ধৰি লওক 1.5 লাখ টকা খৰচ হয়, হৈ যায় প্ৰায়। মানে আপোনাৰ মান্থলি প্ৰায় 2 লাখ টকা আপুনি দিবলগীয়া হয়, প্ৰায় 2 লাখ টকাৰ ওচৰত দিবলগীয়া হয়। এতিয়া সেই পইচাটো সেইটোতো দাদা মানে এতিয়া কেনেকৈ দিম, মানে নিজৰো হেৰি হৈ আছে। তাকে মই তেওঁলোকক কালি কথা পাতিছিলোঁ, বোলো গোটেইকেইদিনতো এতিয়া থ'ব নোৱাৰিম, কাৰণ এইটো মাহটো গ'লেই ধৰক। এইটো মাহটো আমি সম্পূৰ্ণ নীল হৈ আছোঁ। পিছত মানে চিন্তা কৰিম, যদি মানে কিবা হেৰি মেচিনবিলাক ভাল হয়, তেওঁলোক মানে কাম কৰিব পাৰিব আগৰ নিচিনাকৈ। আৰু যদি নহয়তো তেতিয়াহ'লেতো উপায় নাই, মোৰো উপায় নাই ধৰক। আমাৰ তেনেকুৱা পুঁজিও নাই, যিবিলাক পুঁজি আছিলে সম্পূৰ্ণ ইয়াতে আছে, মানে বেলেগ এক্সট্ৰা পুঁজিবলৈ নাই। আৰু আপোনাৰ বাকী বেংক লোন মানে এতিয়া বেছি অসুবিধা হৈছে বেংক লোনৰ কাৰণে। EMI মেছেজ আহি আছে ধৰক। এতিয়া কি হয় তাকে এতিয়া মানে কেনেকৈ আগবাঢ়ো মই নিজে ভাবিয়ে পোৱা নাই। আপোনাৰ নামটো কি আছিলে? মোৰ নাম পাপু সিংহা। এয়া আছে এজন থলুৱা যুৱক। তেওঁৰ যিটো প্ৰত্যেক মাহে তেওঁ বেংক আৰু তেওঁৰ যিসকল কৰ্মচাৰী আছে সকলোকে মিলাই প্ৰায় 1,90,000 টকা, অৰ্থাৎ প্ৰায় 2 লাখ টকা তেওঁ প্ৰত্যেক মাহে দিব লাগে। এতিয়া সেই 2 লাখ টকাটো ক'ৰ পৰা অৰ্জন কৰিব তেওঁ কোনো হিচাপ নাই। এতিয়া কালি তেওঁ কথাখিনি খোলাখুলিকৈ ক'বলৈ অকণমান কষ্টও পাইছে মানুহজনে, ল'ৰা ছোৱালীখিনি ক'বলৈও কষ্ট পাইছে। তেওঁ যিটো 12টা ল'ৰা ইয়াত কাম কৰি ৰাখে, ল'ৰা আৰু ছোৱালী মিলে, তাৰে কিছুমানক তেওঁ এতিয়া আঁতৰাব লাগিব। এই কাৰণেই যে তেওঁ এই মুহূৰ্তত সেই ল'ৰাখিনিক ৰাখিলেও তেওঁ দৰমহা দিব নোৱাৰিব, পইচা দিব নোৱাৰিব। এই কাৰণে যে তেওঁ মেচিনসমূহ বেয়া হৈ থাকিলে। মই কৈছোঁ যে আপোনাৰ 2টা মেচিন দি গৈছিলে, এটা মেচিনৰ দাম 10 লাখ টকা, এটা মেচিনৰ দাম 7 লাখ টকা আজিৰ তাৰিখত। এই 17 লাখ টকা এই 2টা মেচিন সম্পূৰ্ণৰূপে বেয়া হ'ল। এটা মেচিনটো একো ধৰিবই পৰা নাই, ইটো মেচিনো পাৰ্টছখিনি আনি লগোৱাৰ পিছতহে গম পাব যে মেচিনটো ভাল হৈ আছেনে নাই। সেই পাৰ্টছখিনিৰ দামো আকৌ 2 পৰা 2.5 লাখ টকা। এতিয়া মানুহজনৰ কি অৱস্থা হ'ব
সেয়া আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে এই বানে কেনেধৰণৰ ক্ষতি কৰিলে মই মাত্ৰ এটা দুটা আপোনালোকক পোৱাৰ পৰা দুটা দৃশ্য দেখুৱালোঁ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছিলে আৰু এনেধৰণৰ যিসকল ব্যৱসায় প্ৰিণ্টিং ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছিলে এই দুইটা বস্তু সম্পূৰ্ণৰূপে শেষ হৈ গ'ল পৰৱৰ্তী সময়ত আমি আৰু দেখুৱাম যে এই বানে অসমৰ অৰ্থনীতিটোক বিশেষভাৱে শিৱসাগৰ চৰাইদেউ জিলাৰ অৰ্থনীতিটোক কেনেধৰণে শেষ কৰি পেলালে ভাবিছোঁ